বাঘমাৰা চোৰ বজাৰত গাড়ী ভৰ্তি ৬টাকৈ ঘোঁৰাৰ লগতে চালক সহ ২জন ব্যৱসায়িক আটক। আজি কামৰূপৰ কল্যাণপুৰৰ পৰা ৬টাকৈ ঘোঁৰা বৰপেটাৰ ভাতনাই পাতি ওচৰত লৈ যোৱা অৱস্থাত বাঘমাৰা চোৰ বজাৰত ৰাইজে গাড়ীসহ আটক কৰে ব্যৱসায়িক। ৰাইজৰ অভিযোগ যে ঘোঁৰাৰ মাংস কাটি হোটেলে হোটেলে বিক্ৰী কৰি আহিছে এইসমূহ ব্যৱসায়ীয়ে আৰু এই অভিযোগৰ ভিত্তিতেই আজি বাঘমাৰা চোৰ বজাৰত ৰাইজে আটক কৰে ৬টাকৈ ঘোঁৰাসহ ঘোঁৰা গাড়ীৰ চালক আৰু ২জন ঘোঁৰা ব্যৱসায়ীক। জব্দ কৰা গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS16 AC4885 আৰু লগতে আটক কৰা ব্যৱসায়ী ২জনৰ মূল ব্যৱসায়ীজন হ'ল হুছেইন আলী। পূৰ্বৰে পৰাই ভাত নাপাইতি নদীৰ পাৰত ঘোঁৰাবোৰ কাটি বিভিন্ন ঠাইৰ হোটেলত যোগান ধৰে বুলি সহকাৰী ঘোঁৰাৰ মাংস ব্যৱসায়ীজনে স্বীকাৰ কৰাৰ লগতে অভিযোগ কৰিছে স্থানীয় লোকে। অৱশ্যে শেষত স্থানীয় ৰাইজে আলপতি আৰক্ষী থানাত গাড়ী ভৰ্তি ঘোঁৰাসহ গোটাই দিয়ে ব্যৱসায়ীজনক। লক্ষণীয় কথা যে জব্দ কৰা আটাইকেইটা ঘোঁৰাৰে অৱস্থা সংকটজনক আৰু উক্ত ঘটনাক লৈ সমগ্ৰ বাঘমাৰা চোৰ বজাৰ অঞ্চলটোতেই সৃষ্টি হৈছে এক চাঞ্চল্যময় পৰিস্থিতিৰ। ঘোঁৰা গাড়ি হাসা তো না আমি নিজে দেখছি মানে ঘোঁৰা চইটা দেখিব গ'লো এইবিলাক মানে কাটিব জংঘলত কাটে আগত কাটি তাৰপিছত ৰাইজৰ ওচৰত বিক্ৰী কৰে। চৰাঞ্চলত ঘোঁৰা মানে জব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায়, হোটেল বা বিভিন্ন স্থানত ছাপ্লাই দিয়ে। আজি এখন গাড়ী পিকআপ গাড়ী আৰু লগতে ৩জন ব্যৱসায়ী ৬টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ভাতনাপাতিলৈ লৈ গৈ আছিল আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক, বেমাৰী। ঘোঁৰাকেইটা ক'ৰ পৰা আহিছে? আমি ৩ নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ। ইয়াত কিয় লৈ আহিছিল? ভাতনাপাতি চৰলৈ লৈ যাব। তাতে বাঘমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো যে এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে, সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ, হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস। হালাল মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে। এইবোৰ ক'ত দিয়ে? হোটেল বা বিভিন্ন যিবোৰ ঠাইত মাংস, গৰুৰ মাংস বা বিভিন্ন মাংসসমূহ বেচা কিনা হয় তাত সেইসকলে ছাপ্লাই দিয়ে। তাৰপিছত বাঘমাৰা চৰ বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে। বাঘমাৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলপতি আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ গ'ল। ভাত নাপাইতিৰ পৰা শেখ ফৈদৰ ৰিপৰ্ট, নিউজ টাইম 3।